নমস্কাৰ বন্ধু বান্ধৱীসকল, জাগিতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্টটো আলোচনা কৰি আছো। এতিয়া আমি গান্ধী যুগৰ সময়খিনি আলোচনা কৰি আছো। আমি পাই আহিছো যে 1920 চনত অসহযোগ আন্দোলন আৰম্ভ হৈছিলে আৰু 1922 চনত অসহযোগ আন্দোলনৰ সমাপ্ত হৈছিলে। যেতিয়া 1922 চনৰ 5 ফেব্ৰুৱাৰীত চৌৰি চৰাইৰ ঘটনা হৈছিলে, তাৰ পাছতেই 12 ফেব্ৰুৱাৰী 1922 চনত অসহযোগ আন্দোলন মহাত্মা গান্ধীয়ে স্থগিত কৰাইছিলে। সেই বছৰতেই 10 মাৰ্চ অৰ্থাৎ 1922 চনৰ 10 মাৰ্চৰ দিনাখন মহাত্মা গান্ধীক গ্ৰেপ্তাৰ কৰে আৰু 6 বছৰৰ কাৰণে কাৰাবাস দিছিলে। কিন্তু মহাত্মা গান্ধীৰ জেলতে অসুস্থ হোৱাৰ বাবে 1924 চনত মহাত্মা গান্ধীক জেলৰ পৰা এৰি দিয়ে আৰু তেওঁ জেলৰ পৰা ওলাই আহিয়ে যিখন কৰ্ণাটকৰ বেলগামত কংগ্ৰেছৰ অধিৱেশন হৈছিলে, সেই অধিৱেশনত অধ্যক্ষতা কৰিছিলে। সেইখনেই মহাত্মা গান্ধীয়ে অধ্যক্ষতা কৰা একমাত্ৰ অধিৱেশন আছিলে কংগ্ৰেছৰ। ইয়াৰ পাছত 1927 চনত চাইমন কমিশ্যন গঠন হৈছিলে। এই চাইমন কমিশ্যন ভাৰত শাসন অধিনিয়ম 1919 চনৰ অধীনত গঠন হৈছিলে। যেতিয়া ভাৰত শাসন অধিনিয়ম আহিছিলে 1919 চনত, তেতিয়াই উল্লেখ আছিলে যে ইয়াৰ 10 বছৰৰ পাছত অন্য এখন কমিশ্যন আহিব আৰু যিখনে ভাৰতত কিমান উন্নয়ন হৈছে, কিমান ভাল কাম কৰা হৈছে বা কি সলনি কৰিব লাগিব, সেইবিলাকৰ আলোচনা কৰা হ'ব। সেই অনুসৰি 1927 চনত চাইমন কমিশ্যন আহিছিলে। সেই চাইমন কমিশ্যনত 7জন ইংৰাজ লোকৰ নেতৃত্বত আছিলে আৰু তেওঁলোকক পঠিওৱা হৈছিলে ইংলেণ্ডৰ পৰা। চাইমন কমিশ্যন গঠন হৈছিলে 1927 চনত আৰু তেওঁলোক ভাৰতলৈ আহিছিলে 1928 চনত। তেওঁলোকৰ মূল কাম আছিলে যে ভাৰতত 1919 চনৰ আইনখনৰ অনুসৰি কিমান উন্নয়ন হৈছে সেইবিলাক পৰ্যবেক্ষণ কৰা। আৰু যেতিয়া তেওঁলোক আহিলে, ইয়াত আন্দোলন হ'ল। মানে কাৰণ এই কাৰণে আন্দোলন হৈছিলে যে তেওঁলোক ইংলেণ্ডৰ পৰা আহিছে, ভাৰতত কি উন্নয়ন হৈছে কি নাই হোৱা তেওঁলোকে ইয়াত দুমাহ থাকিয়ে বা এমাহ থাকিয়ে তেওঁলোকে কেনেকৈ গম পাব। সেয়েহে সেই সময়ত আন্দোলন হ'ল। সেই সময়ত লাহোৰৰ যি আন্দোলন হৈছিলে তেওঁলোকৰ বিৰুদ্ধে বা চাইমন কমিশ্যনৰ বিৰুদ্ধে যি আন্দোলন হৈছিলে, সেই আন্দোলনত চান্দাছ নামৰ এজন পুলিচ বিষয়াই লালা লাজপত ৰায়ক মৰিয়াই হত্যা কৰিছিলে। তেওঁ সেই সময়ত মাৰিছিলে, কিন্তু অলপ দিনৰ পাছতে তেওঁৰ মৃত্যু হয়। আৰু চাইমন কমিশ্যনলৈ যিমানখিনি আন্দোলন হৈছিলে, সেই আন্দোলনক ৰাখিবৰ বাবে মানে আন্দোলনটো বেছি নহ'বৰ বাবে সেই সময়ত মতিলাল নেহৰুক সেই সময়ৰ সচিব, যিজন সচিব আছিলে বকেনহেড, আৰু সেই বকেনহেডে কৈছিলে তোমালোকে যে আমাক ইমানখিনি আন্দোলন কৰিছা বা আমাৰ বিৰুদ্ধে ইমানখিনি মাত মাতিছা, তোমালোকে নিজে এটা ৰিপৰ্ট প্ৰস্তুত কৰা আৰু যিটো ৰিপৰ্ট এনেকুৱা হ'ব লাগিব যে ভাৰতৰ কোনো নমনাকৈ থাকিব নালাগিব। যদি ভাৰতৰ সকলোৱে মানে তেতিয়া মই ব্ৰিটেইনৰ বা ইংলেণ্ডৰ সংসদত গৈ মই সেইখন নিজে পাছ কৰাই আনিমগৈ। তেনেকৈ কলত মতিলাল নেহৰুৱে এটা ৰিপৰ্ট তৈয়াৰ কৰিছিলে, যিটোক নেহৰু ৰিপৰ্ট বুলি কোৱা হয়। সেই নেহৰু ৰিপৰ্টটো মুছলিম লীগৰ নেতা মহম্মদ জিন্নাই মনা নাছিলে, ফলত সেই ৰিপৰ্টটো ফালি পেলোৱা হৈছিলে আৰু মতিলাল নেহৰুক অপমান কৰা হৈছিলে। ইমানখিনি আন্দোলন হোৱাৰ পাছত বা ইমানখিনি হৈ যোৱাৰ পাছতো চাইমন কমিশ্যনে 1930 চনত তেওঁলোকৰ ফাইনেল ৰিপৰ্টটো জমা দিছিলে। আৰু সেই সময়ত ভাৰতৰ গভৰ্ণৰ আছিলে ইৰবিন। আৰু সেই ইৰবিনে কি হৈছিলে, মানে ইমানখিনি মাজতো যেতিয়া এনেকৈ ৰিপৰ্ট এটা দিব পাৰিলে, তেওঁ বহুত অহংকাৰ হৈ গৈছিলে। অহংকাৰ মানে কিনো, এনেকুৱা ধৰক মানে ইমানখিনি হৈ যোৱাৰ পাছতো আমাৰ ৰিপৰ্ট জমা দিব পাৰিছোঁ আৰু আমাক একো কৰিব নোৱাৰে, এনেকুৱা ধৰণৰ তেওঁ ভাৱধাৰা হৈছিলে। কিন্তু মহাত্মা গান্ধীয়ে বাট চাই আছিলে ন, ইমান দিন আন্দোলন কৰিব পৰা নাই। প্ৰথম 22 চনত আন্দোলন শেষ হোৱাৰ পাছত মহাত্মা গান্ধীয়ে এনেকুৱা সক্ৰিয় ভাৰতজোৰাকে কোনো আন্দোলন হোৱা নাই, ব্ৰিটিছক খেদিবলৈ এটা পথ লাগিব ন, সেই সুবিধা চাই আছিলে। আৰু 1930 চনতেই তেওঁ সেই সুবিধাটো পালে। 1930 চনত কি হৈছিলে, যেতিয়া 1919 চনত প্ৰথম বিশ্বযুদ্ধৰ পাছত বৰচাই সন্ধি হৈছিলে, সেই সন্ধিত মানে কোৱা হৈছিলে জাৰ্মানে কোনো ধৰণৰ নেভি এয়াৰফ'ৰ্চ ৰাখিব নোৱাৰিব, 1 লাখৰ ওপৰত সৈনিক ৰাখিব নোৱাৰিব। কিন্তু 1930 চনত জাৰ্মানে সেই সকলোবিলাক ভাঙি পেলাই, মানে সেই নীতিবিলাক মানে তেওঁলোকে সৈন্যবাহিনী বেছিকৈ ৰাখিছিলে, এয়াৰফ'ৰ্চ বনাইছিলে, নেভি বনাইছিলে। তেতিয়া মহাত্মা গান্ধীয়ে গম পাই গৈছিলে যে পুনৰ আকৌ যুদ্ধ হ'ব, মানে তেতিয়াই দ্বিতীয় বিশ্বযুদ্ধৰ মানে আগজাননী পাই গৈছিলে। আৰু সেই সময়ত মহাত্মা গান্ধীয়ে যিজন ইৰবিন নামৰ ভাইচৰয় আছিলে, তেওঁক এখন ৰিপৰ্ট জমা দিছিলে, যিখনত 11 চুক্তি মাৰ্ক বুলি কোৱা হয়। আৰু সেইখন জমা দি পেলাই কৈছিলে যে আপুনি এখন স্বাক্ষৰ কৰক। তাত এনেকুৱা ধৰণৰ কিছুমান কথা উল্লেখ আছিলে যে নিমখৰ ওপৰত যিবিলাক কৰ লগোৱা হৈছে, সেই কৰবিলাক নাইকিয়া কৰিব লাগে। আৰু যিসকল ৰাজনৈতিক আন্দোলনকাৰী আছিলে বা যিসকলক বন্দী কৰি ৰখা হৈছে তেওঁলোকৰ বিৰুদ্ধে আন্দোলন কৰাৰ কাৰণে, সেইসকলক এৰি দিব লাগে। কিন্তু ইৰবিনেতো আৰু ভাবিছে ন, আমাৰ ইমানখিনি আন্দোলনৰ পাছতো আমি চাইমন ৰিপৰ্ট জমা দিব পাৰিছোঁ, আমাকতো একো কৰিব নোৱাৰে। সেইকাৰণে তেওঁ নামানিলে বা সেইখিনি মানে তেওঁ বিচাৰ কৰি চাব লাগে বুলিও নাভাবিলে।
আৰু মহাত্মা গান্ধীয়ে সুবিধা পাই গ'ল আৰু তাতে উল্লেখ আছিলে যদি আপোনালোকে এইখিনি নামানে আমি আন্দোলন কৰিম আৰু মহাত্মা গান্ধীয়ে আন্দোলন ষ্টাৰ্ট কৰি দিলে আৰু সেইটোৱে হৈছে দাণ্ডী মাৰ্চ মহাত্মা গান্ধীয়ে দাণ্ডী যাত্ৰা এইটো কাৰণেই কৰিছিলে যে লোন আইন ভংগ কৰিব লাগে আৰু সেই অনুসৰি তেওঁ 1930 চনত 12 মাৰ্চত আহমেদাবাদৰ সৰ্বমতী আশ্ৰমৰ পৰা 78 জন লোক লগত লৈ তেওঁ দাণ্ডীলৈ পদযাত্ৰা কৰিছিলে আৰু সেই তেওঁলোক গৈ 1930 চনৰ 5 এপ্ৰিলৰ সুৰাটৰ সমীপৰ উপকূলীয় চহৰ দাণ্ডীত উপস্থিত হয় আৰু তাত গৈ তেওঁ নিমখ প্ৰস্তুত কৰে নিমখ প্ৰস্তুত কৰাৰ লগে লগে ব্ৰিটিছৰ লোন আইনখন ভংগ হয় মানে ব্ৰিটিছে সেই লোন আইনখন এই কাৰণে আনিছিলে যে নিমখ সকলোকে দৰকাৰ হয় ন সেই কাৰণে নিমখ কোনো ভাৰতীয় বা অইনে বনাব নোৱাৰিব তেওঁলোকে প্ৰায় নিমখ ক্ৰয় কৰিব লাগিব আৰু যেতিয়া গান্ধীজীয়ে নিজ হাতেৰে নিমখ বনালে তেওঁলোকৰ সেই লোন আইনখন ভংগ হৈ গ'ল আৰু তাৰ পাছত ক্ৰমে সকলোৱে বনাবলৈ ল'লে নিমখ আৰু তাৰ মঞ্চৰ পৰাই তেওঁ যেতিয়া নিমখ বনালে নিমখ বনোৱাৰ পাছতে তেওঁ সেই মঞ্চৰ পৰাই সবিনয় অৱজ্ঞা আন্দোলন ঘোষণা কৰি দিছিলে যিটোক চিভিল ডিছঅবিডিয়েন্ট মুভমেণ্ট বুলি কোৱা হয় আৰু সেই আন্দোলনত ভাৰতৰ সকলো অংশৰ পৰাই মানুহ তাত অংশগ্ৰহণ কৰিছিলে সেই আন্দোলনত মহাত্মা গান্ধীয়ে আহমেদাবাদৰ পৰা দাণ্ডীলৈ 240 মাইল দূৰ খোজকাঢ়ি গৈছিলে যিটো 385 কিলোমিটাৰ মানে ইমান দূৰ খোজকাঢ়ি গৈছিলে আৰু খোজকাঢ়ি যোৱাৰ মূল কাৰণ আছিলে গাড়ীটো যাব পাৰে বা ট্ৰেইনতো যাব পাৰে কিন্তু মানুহে সেই বস্তুটো লগ হ'ব নোৱাৰে যেতিয়া তেওঁ খোজকাঢ়ি গৈ আছে তেওঁৰ লগত এদল মানুহ গৈ আছে সকলোৱে দেখিছে ন গৈ আছে আৰু তাত মানুহ লগ হৈ অংশগ্ৰহণ কৰি বহুত মানুহ মানে সেই দলটোত যোগ হৈ গৈছিলে এটা বৃহৎ মানে দললৈ ৰূপান্তৰিত হৈছিলে তেনেকৈ তেওঁ দাণ্ডী যাত্ৰা কৰিছিলে তাৰ পিছত আহিলে সবিনয় অৱজ্ঞা আন্দোলন আৰু দাণ্ডী যাত্ৰাৰ সেই মঞ্চৰ পৰাই মহাত্মা গান্ধীয়ে সবিনয় অৱজ্ঞা আন্দোলনৰ ঘোষণা কৰিছিলে তাত সকলোৱে অংশগ্ৰহণ কৰিছিলে বিশেষকৈ মহাৰাষ্ট্ৰৰ পৰা সৰোজনী নাইডু দক্ষিণ ভাৰতৰ পৰা ৰাজগোপালাচাৰ্য উত্তৰ ভাৰতৰ পৰা খান আব্দুল গাফাৰ খান যিজনক সীমান্ত গান্ধী বুলি কোৱা হয় আৰু খান আব্দুল গাফাৰ খানে লালকুটি সেনা নামৰ এটা সেনা বনাইছিলে আৰু বিহাৰৰ পৰা ৰাজেন্দ্ৰ প্ৰসাদে অংশগ্ৰহণ কৰিছিলে তেনেকৈ গোটেই মানে ভাৰতখনৰ পৰা লোকে সবিনয় অৱজ্ঞা আন্দোলনত অংশগ্ৰহণ কৰিছিলে আৰু সবিনয় অৱজ্ঞা আন্দোলনটো এনেকুৱা নহয় যে কাৰোবাৰ ওপৰত শত্ৰুতা কৰিব মাত্ৰ এনেকুৱা ধৰণৰ আছিলে ধৰক ব্ৰিটিছক আৰু একদম ভালভাৱে নমস্কাৰ মই আপোনাৰ এই বস্তুটো ল'ব নোৱাৰিম বা আপোনাৰ এইটো মই গ্ৰহণ কৰিব নোৱাৰিম বহুত মানে ভালকে কৈ পেলাই সেই আন্দোলনটো কৰা হৈছিলে যাতে ব্ৰিটিছেও মানে ভাবিবলৈ একো কৰিব নোৱাৰে ব্ৰিটিছে আৰু তেনেকৈ ভালকৈ আপোনাৰ মই এইটো ল'ব নোৱাৰিম বা কৰিব নোৱাৰিম এনেকুৱা ধৰণৰ আছিলে আৰু সবিনয় অৱজ্ঞা আন্দোলনত মহাত্মা গান্ধীয়ে কৈছিলে যে আমি ব্ৰিটিছৰ গোলাম নহয় সেইকাৰণে কোনো ইংৰাজক টেক্স দিব নালাগে আৰু সেই কথাটো গৈ ইংলেণ্ড পাইছিলে তেওঁলোকৰ ভাৰতৰ পৰা বহুত ইনকম হৈ আছে ন আৰু তেওঁলোকে বিচাৰিছিলে যে ভাৰত সেই সময়ত শান্ত থাকক কাৰণ দ্বিতীয় বিশ্বযুদ্ধ হোৱাৰ পথত গৈ আছে যদি ভাৰতৰ লগত তেওঁলোকে অধিগ্ৰহণ কৰি থোৱা যদি ভাৰতৰ লগত লাগি থাকিবলগীয়া হয় জাৰ্মানীসকলে তেওঁলোকৰ ওপৰত ভাৰী হৈ পৰিব তেওঁলোকে ভাবিছিলে যে ভাৰতখন অন্ততঃ শান্তি হৈ থাকিলে তেওঁলোকৰ সেই কামখিনি নিজৰ কামখিনি বা সেই যুদ্ধখন চাবলৈ সুবিধা হ'ব আৰু সেই অনুসৰিয়ে সেই সময়ত ব্ৰিটেনৰ প্ৰধানমন্ত্ৰী আছিলে ৰেমজে মেকডনাল্ড আৰু মেকডনাল্ডে ভাৰতৰ যিজন গভৰ্ণৰ আছিলে তেওঁৰ লগত যোগাযোগ কৰিলে আৰু ক'লে যে তুমি এইখিনি কণ্ট্ৰোল কৰা মানে এনেকুৱা যদি কণ্ট্ৰোল নকৰা আমাৰ কাৰণে দিগদাৰ আৰু সেই সময়ত ভাৰতৰ ভাইচৰয় আছিলে ইৰবিন আমি পাই আহিছোঁ ইৰবিনক সেই 11 চুক্তি মাকখন দিছিলে তেওঁ নামানিলে তাৰ ফলত দাণ্ডী যাত্ৰা হৈছিলে আৰু যোগাযোগ কৰি ক'লে যে এইখিনি মানে কণ্ট্ৰোল কৰিব লাগে আৰু সেইকাৰণে ইংলেণ্ডত ঘূৰণীয়া মেচমেলৰ আয়োজন কৰা হৈছে ঘূৰণীয়া মেচমেললৈ কংগ্ৰেছ আৰু মহাত্মা গান্ধীক পঠিয়াব লাগে যাতে সেই কথাখিনি আলোচনা কৰি সমাধান কৰিব পৰা হয় সেই অনুসৰি ইৰবিনে মহাত্মা গান্ধীৰ লগত কথা পাতিলে আৰু 1930 চনত ফাৰ্ষ্টখন ঘূৰণীয়া মেচমেলৰ অনুষ্ঠিত হৈছিলে পুৰা ডাঙৰকৈ মেকডনাল্ডে ইংলেণ্ডত আয়োজন কৰিছে এখন ঘূৰণীয়া টেবুল মানে সকলোৱে আলোচনা কৰিব এনেকুৱা ঘূৰণীয়া টেবুল লোৱাৰ মূল কাৰণটো আছিলে মানে এফালে সব সমান মানে ইয়াত কোনো এজন ডাঙৰ বা কোনো এজন সৰু হিচাপে নাথাকে এফালে সবে সমান হৈ তেনেকুৱা আলোচনা কৰিব সেইকাৰণে মাতিলে সেই অধিৱেশনখনত যিখন ঘূৰণীয়া মেচমেলৰ প্ৰথম অধিৱেশন হৈছিলে এখনত কংগ্ৰেছ আৰু মহাত্মা গান্ধীয়ে অংশগ্ৰহণ নকৰিলে ফলত তেওঁলোকৰ আৰু এটা চিন্তা বাঢ়ি গ'ল পুনৰ আকৌ মেকডনাল্ডে ইৰবিনৰ ওপৰত আকৌ প্ৰেছাৰ দিলে যে মহাত্মা গান্ধী যাবই লাগিব তুমি কিবা এটা কৰা তেতিয়া কি হ'ল ইৰবিনে মহাত্মা গান্ধীক মাতিলে আৰু মাতি পেলাই ক'লে যে আপুনি যিখন দিছিলে সেইখন মোক দিয়ক মই সহি কৰি দিম আৰু আপুনি ইংলেণ্ডলৈ যাব লাগে আৰু ঘূৰণীয়া মেচমেলত অংশগ্ৰহণ কৰিব লাগে মানে ইৰবিনৰ ওপৰত প্ৰেছাৰ থাকিব ন তেওঁ এজন এমপ্লয় হয় যদি তেওঁ ভালকৈ কামটো নকৰে তেওঁৰ ওপৰততো প্ৰেছাৰ আহে সেইকাৰণে তেওঁ মানে মহাত্মা গান্ধীৰ ওচৰত মাফ খুজিলে আৰু যিখন 11 চুক্তি মাক দিছিলে সেইখন মানি লোৱাৰ কথা ক'লে তাত কি আছিলে যিসকলে ৰাজনৈতিক নেতা
মানে ৰাজনীতিৰ অংশগ্ৰহণ কৰি বা আন্দোলন কৰি গ্ৰেপ্তাৰ হৈছে সেইখিনিক এৰি দিব লাগে, নিমখৰ ওপৰত থকা কৰ উঠাই ল'ব লাগে, সেইখিনি মানি লোৱাৰ কথা ক'লে। আৰু ক'লে যে আপোনালোকে সবিনয় অৱজ্ঞা আন্দোলন এতিয়ালৈকে এই মুহূৰ্তত মানে স্থগিত কৰিব লাগে আৰু পাছত কৰিলেও কৰিব, কিন্তু মানে ঘূৰণীয়া মেজমেললৈ যাব লাগে আৰু আপুনি এইখন ইয়ামানতে ৰাখি দিব লাগে। মহাত্মা গান্ধীয়েও মানি ল'লে আৰু সেইখন তেওঁলোকৰ মাজত স্বাক্ষৰ হৈছিলে 1931 চনৰ 5 মাৰ্চত আৰু সেইখনক দিল্লীৰ চুক্তি বা গান্ধী ইৰবিন চুক্তি বুলি কোৱা হয়। আৰু সেই চুক্তি অনুসৰি ৰাজনৈতিক নেতাসকলক এৰি দিয়া কথা ক'লে মহাত্মা গান্ধীয়ে সবিনয় অৱজ্ঞা আন্দোলন এৰি দিব, তাৰ সলনি কি কৰিব, ৰাজনৈতিক যিসকল আন্দোলনকাৰী আছিলে সেইসকলক এৰি দিব। সেই সময়তে জেলত আছিলে ভগত সিং আৰু ভগত সিঙক ফাঁচি দিয়াৰ অৰ্ডাৰ আছিলে। ভগত সিঙক যে মহাত্মা গান্ধীয়ে ভাবিছিলে ৰাজনৈতিক নেতাসকলক এৰি দিব, কিন্তু ভগত সিঙক এৰি দিয়া নহ'লে। ভগত সিঙক 23 মাৰ্চ 1931 চনত ফাঁচি দিয়া হ'ল। তেতিয়া মহাত্মা গান্ধীয়ে সুধিলে যে ভগত সিঙক কেলে ফাঁচি দিলা, মোৰ লগতো এখন স্বাক্ষৰ কৰিছিলা যে দিল্লী চুক্তি স্বাক্ষৰ হৈছিলে, তোমালোকে ভগত সিঙক এৰি দিম বুলি কৈছিলে। তেতিয়া ক'লে যে ভগত সিং ৰাজনৈতিক অপৰাধী নহয়, হিংসাত্মক অপৰাধী, সেইকাৰণে ভগত সিঙক এৰি দিয়া নহ'ল, ভগত সিঙক ফাঁচি দিয়া হ'ল। ভগত সিঙক ফাঁচি দিয়াৰ পাছত 1931 চনৰ 31 ছেপ্টেম্বৰত মহাত্মা গান্ধী ঘূৰণীয়া মেজমেললৈ অংশগ্ৰহণ কৰিবলৈ গ'ল আৰু তেওঁ SS ৰাজপুতনা নামৰ জাহাজখনে নি গৈছিলে আৰু গৈ ইংলেণ্ড পালেগে। আৰু আমি সকলোৱে জানো মহাত্মা গান্ধীয়ে আঁঠুৰ ওপৰত চুৰিয়া পিন্ধে, তেনেকৈ তেওঁ চুৰিয়া পিন্ধি গ'ল। সেই সময়ত ব্ৰিটেইনৰ বিৰোধী পক্ষৰ নেতা আছিলে বিষ্টেন চাৰ্চি, আৰু তেওঁ মহাত্মা গান্ধীক দেখি কৈছে যে তোমালোকে এনেকৈ অৰ্ধনগ্ন ফকীৰজনৰ কাৰণে ইমান ভয় কৰিছেনে, তোমালোকক ইমান ভাৰতত এওঁৰ কথা মতেই কপাই ৰাখিছেনে। যি হ'ল তেওঁ অংশগ্ৰহণ কৰিলে, ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰিছে। তেতিয়া তেওঁ গম পালে যে তাত কৈছে ঘূৰণীয়া মেজমেলখনত 1909 চনত যিখন মিণ্টো মৰলে চুক্তি আনিছিলোঁ, সেই চুক্তিখন অনুসৰি মুছলমানসকলক পৃথক নিৰ্বাচন দিয়া হ'ল, পৃথক জেগাৰ পৰা পৃথকে নিৰ্বাচন কৰিব পাৰিব, সেইটো মুছলমানসকলে ভাল পাইছে। ঠিক সেইদৰে আমি এতিয়া এখন আইন আনিব খোজোঁ আৰু সেইখনৰ জৰিয়তে যিসকল নিম্নবৰ্গ বা নিম্ন শ্ৰেণীৰ লোক বা যিসকল শোষিত লোক, তেওঁলোকক আমি পৃথক নিৰ্বাচন বা পৃথক জেগাৰ পৰা দিব পাৰোঁ। আৰু তেতিয়া মহাত্মা গান্ধীৰ খং উঠি গ'ল যে এই 1909 চনৰ যিখন মিণ্টো মৰলে আহিছিলে সেইখনৰ জহতেই পাকিস্তান হৈছে। মানে তেতিয়াতো পাকিস্তান হোৱা নাছিলে বাৰু, কিন্তু সেই আইনখন আনিবলৈ পোৱাৰ কাৰণে কোনোবা এটা জেগাৰ পৰা যেতিয়া মুছলমানে কোনোবা এটা জেগাৰ পৰা কোনোবাই, তেতিয়া সেই জেগাখিনিৰ প্ৰতি আন্তৰিকতাটো বেছি হয় মহাত্মা গান্ধীয়ে তাৰ বিৰোধিতা কৰিলে। কিন্তু সেই সময়ত B.R. আম্বেদকাৰো তাত উপস্থিত আছিলে। B.R. আম্বেদকাৰ এজন নিম্নবৰ্গৰ মানে মানুহখিনিৰ কাৰণে তেওঁ বিচাৰি আছিলে যে নিম্নবৰ্গৰ মানুহখিনিক ইমান শোষণ কৰিব নালাগে, আৰু তেওঁলোকে যেতিয়া ব্ৰিটিছসকল ভাৰতলৈ আহিছিলে তাৰ পাছত তেওঁলোকৰ কাৰণে বহুত কামো কৰিছিলে। সেইকাৰণে B.R. আম্বেদকাৰে কৈছিলে যে নাই, মানে আমাৰ নিম্ন শ্ৰেণী বা শোষিত শ্ৰেণীৰ কাৰণে পৃথক নিৰ্বাচনৰ ব্যৱস্থা কৰিবই লাগিব। তাতে মানে তেওঁলোকৰ মাজত চিঞৰ বাখৰ হ'ল। B.R. আম্বেদকাৰ বা ব্ৰিটেইনৰ যিসকল মন্ত্ৰী আছিলে ৰেমজে মেকডনাল্ড, সকলোৱে মানে বিচাৰে যে পৃথক নিৰ্বাচন হ'ব লাগে পৃথক এটা জেগাৰ পৰা। তেতিয়া মহাত্মা গান্ধীয়ে তাৰ বিৰোধিতা কৰিছিলে। মহাত্মা গান্ধী সেই ঘূৰণীয়া মেজমেলৰ পৰা উঠি গুচি আহিলে 1931 চনত তেওঁ আহি ভাৰত পাই গ'লহি আৰু ক'লে যে পুনৰ সবিনয় অৱজ্ঞা আন্দোলন ষ্টাৰ্ট কৰিব লাগে, আমি সেইখিনি মানে মানি নলওঁ। সেইকাৰণে 1931 চনত পুনৰ মহাত্মা গান্ধীক গ্ৰেপ্তাৰ কৰা হ'ল, তেওঁক কাৰাবাস দিয়া হ'ল। আৰু তাৰ পাছতেই তৃতীয়খন ঘূৰণীয়া মেজমেলৰ আহ্বান কৰিলে 1932 চনত। মহাত্মা গান্ধী জেলত থাকোঁতে সেইখন আয়োজন কৰিলে আৰু তালৈ মহাত্মা গান্ধীটো যাব পৰা নাই, B.R. আম্বেদকাৰ গ'ল আৰু তেওঁলোকে সেই আইনখন পাছ কৰিলে যে নিম্নবৰ্গৰ লোকসকলৰ বাবে পৃথক আৰু পৃথক জেগাৰ পৰা নিৰ্বাচন খেলিব পাৰিব। সেই কথাটো মহাত্মা গান্ধীয়ে জেলত থাকোঁতেই গম পালে আৰু সেই সময়ত মহাত্মা গান্ধীক জেলত ৰাখিছিলে পুনেৰ জৰবদা জেলত। তাতে তেওঁ কি কৰিলে, যেতিয়া সেই আইনখন পাছ হ'ল বুলি গম পালে, তাতে তেওঁ ভোক হৰতাল কৰিলে, মানে তেওঁ খানা নাখায় আৰু তাতে একদম 7 দিন আন্দোলন কৰিলে। 7 দিন আন্দোলন কৰি পেলাই তেওঁ মানে অৱস্থা বেয়া হৈ গ'ল আৰু তেতিয়া দেখিলে যে এইটো বেয়া কথা হৈছে B.R. আম্বেদকাৰে কৈছে যে সেইটো মানিব লাগে, মহাত্মা গান্ধীয়ে সেইটো নামানে, আৰু তেনেকুৱা হ'বলৈ হ'লে আমাৰ ভিতৰতে মানে নিজৰ মাজতে অন্তকণ্ডলৰ সৃষ্টি হ'ব। ফলত জৱাহৰলাল নেহৰু আৰু তেজ বাহাদুৰ দুইজনে ভীমৰাও আম্বেদকাৰক বুজালে যে আপুনি জেললৈ বলক আৰু আপোনালোকৰ মাজত সেইখিনি আলোচনা কৰি লওক যে কি হয় কি কথা, নহ'লে মানে আমাৰ নিজৰ মাজত যেতিয়া অন্তকণ্ডল হয় বেয়া হ'ব। আৰু B.R. আম্বেদকাৰো গ'ল তালে জেলত গৈ দুইজনৰ মাজত আলোচনা হ'ল, মহাত্মা গান্ধী আৰু B.R. আম্বেদকাৰৰ মাজত আলোচনা হ'ল। তেতিয়া B.R. আম্বেদকাৰৰ মানে দুমোজা হৈছে যে তেওঁ নিম্নবৰ্গৰ মানুহখিনিকো ন্যায় দিব লাগে। মানে সেই সময়ত বহুত অত্যাচাৰ কৰিছিলে ভাৰতত, মানে নিম্নবৰ্গৰ মানুহখিনিক আমি পাই আহিছোঁ মন্দিৰৰ আগেদিও যাবলৈ তেওঁলোকে নোৱাৰে, তেনেকুৱা ধৰণৰ পৰিস্থিতি হৈছিলে। B.R. আম্বেদকাৰে বিচাৰে যে তেওঁলোককো ন্যায় লাগে, আৰু এইফালে মহাত্মা গান্ধীয়েও আন্দোলন কৰাটো তেওঁ বিমূৰত পৰিছে, ভাৰতত অন্তকণ্ডল হ'ব।
তেতিয়া যে মহাত্মা গান্ধীক ক'লে আমাক 71খন আসন লাগে, মানে বিধানসভাত আমাক 71খন নিম্নবৰ্গ শোষিত শ্ৰেণীৰ পৰা মানে আসন দিব লাগে। ঠিক আছে, তেতিয়া মহাত্মা গান্ধীয়ে ক'লে ঠিক আছে, তোমালোকে 71খন নহয় 148খন আসনত অংশগ্ৰহণ কৰিবা, কিন্তু নিৰ্দিষ্ট এটা জেগাৰ পৰা নহয়। মানে এতিয়া ধৰক পাকিস্তানৰ অংশটো যেনেকৈ মুছলমানসকলে নিৰ্বাচন খেলিব পাৰে, তেনেকৈ এটা অংশৰ পৰা নহয়, তোমালোকে 148খন আসনেই খেলিবা, কিন্তু ভাৰতৰ সকলো জেগাৰ পৰা তোমালোকে অংশগ্ৰহণ কৰিব লাগিব, যাতে মানে প্ৰত্যেক জেগাতে যিমানখিনি শোষিত নিষ্পেষিত লোক আছে সকলোকে উলিয়াই আনিব পাৰে, সকলোৱে নিজৰ মতে কাম কৰিব পাৰে। তেতিয়া বি.আৰ. আম্বেদকাৰে সেই কথাটো বুজি পালে আৰু তেওঁলোকৰ মাজত এখন সন্ধি হ'ল, যিখনক পুনা পেক বুলি কোৱা হয়। আৰু পুনা পেক অনুসৰি দুইজনৰ মাজতে সন্ধি হ'ল আৰু মানিও ল'লে যে ভাৰতৰ সকলো জেগাৰ পৰাই তেনেকৈ, আৰু বৰ্তমানো তেনেকুৱা হৈ আছে। ভাবক, বৰ্তমানো কোনোবা এজন নিম্নবৰ্গৰ মানুহৰ কাৰণে সংৰক্ষিত থাকে, কেতিয়াবা মহিলাৰ কাৰণে সংৰক্ষিত থাকে, আৰু এইটো প্ৰত্যেকবাৰে নাথাকে, এবাৰ এজেগাত থাকে, এবাৰ এজেগাত থাকে, এবাৰ এজেগাত থাকে। আজিৰ ইম্পৰ্টেণ্ট কেইটা এবাৰ চাই লওঁ। দাণ্ডি যাত্ৰা হৈছিলে 1930 চনৰ 12 মাৰ্চৰ পৰা, আৰু সেইটো আহমেদাবাদৰ সৰ্বমতী আশ্ৰমৰ পৰা আৰম্ভ কৰিছিলে, আৰু 1930 চনত 5 এপ্ৰিলৰ ছুৰটৰ উপকূলীয় চহৰ দাণ্ডিত উপস্থিত হৈছিলে আৰু নিজৰ হাতেৰে নিমখ বনাই লুনান ভংগ কৰিছিলে। মহাত্মা গান্ধীৰ লগত 78জন লোকে অংশগ্ৰহণ কৰিছিলে, আৰু সেইটো যেতিয়া ক্ৰমান্বয়ে আগবাঢ়ি গৈ আছিলে তেতিয়া তেওঁলোকৰ মাজত বহুত সদস্য অংশগ্ৰহণ কৰিছিলে। এই আন্দোলনত সৰোজিনী নাইডুও অংশগ্ৰহণ কৰিছিলে। তেওঁলোকে 240 মাইল অৰ্থাৎ 385 কিলোমিটাৰ খোজকাঢ়ি গৈছিলে। লুনাইন ভংগ হোৱাৰ পাছতেই সেই মঞ্চৰ পৰাই মহাত্মা গান্ধীয়ে সবিনয় অৱজ্ঞা আন্দোলন অৰ্থাৎ চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্টৰ কথা ঘোষণা কৰিছিলে। সেই আন্দোলনত ভাৰতৰ সকলো জেগাৰ পৰা অংশগ্ৰহণ কৰিছিলে। মহাৰাষ্ট্ৰৰ পৰা সৰোজিনী নাইডু, দক্ষিণ ভাৰতৰ পৰা ৰাজা গোপাল আচাৰ্য, উত্তৰ ভাৰতৰ পৰা খান আব্দুল গফৰ খান, যাক সীমান্ত গান্ধী বুলি কোৱা হয়, আৰু বিহাৰৰ পৰা ৰাজেন্দ্ৰ প্ৰসাদে অংশগ্ৰহণ কৰিছিলে। সেই আন্দোলন দমন কৰিবৰ বাবে ইংৰাজসকলে ঘূৰণীয়া মেচমেলৰ আয়োজন কৰিছিলে ইংলেণ্ডত, আৰু তাত কংগ্ৰেছ আৰু গান্ধীজীক অংশগ্ৰহণ কৰাৰ কথা কৈছিলে। প্ৰথম ঘূৰণীয়া মেচমেল হৈছিলে 1930 চনত। সেই অধিৱেশনখনত বা সেই ঘূৰণীয়া মেচমেলখনত মহাত্মা গান্ধী আৰু কংগ্ৰেছে অংশগ্ৰহণ কৰা নাছিলে। তাৰ পাছতেই 1931 চনত যিজন সেই সময়ত ভাৰতৰ গভৰ্ণৰ আছিলে ইৰবিনৰ লগত মহাত্মা গান্ধীৰ এখন সন্ধি হৈছিলে, য'ত মহাত্মা গান্ধীয়ে 11 চুক্তি মাৰ্কৰ এটা ৰিপৰ্ট দিছিলে। তাত ইৰবিন আৰু মহাত্মা গান্ধীৰ মাজত স্বাক্ষৰ হৈছিলে। সেই স্বাক্ষৰ অনুসৰি মহাত্মা গান্ধীয়ে সবিনয় অৱজ্ঞা আন্দোলন ভংগ কৰিব, আৰু ইংৰাজসকলে যিসকল আন্দোলনকাৰী আছিলে, ৰাজনৈতিক আন্দোলনকাৰী আছিলে, সেইসকলক এৰি দিব। সেইখনক দিল্লী চুক্তি বা গান্ধী ইৰবিন চুক্তি বুলি কোৱা হয়। সেই চুক্তি হৈছিলে 1931 চনৰ 5 মাৰ্চত। সেই সময়ত ভগত সিঙক কাৰাগাৰত আছিলে, কিন্তু ভগত সিঙক হিংসাত্মক কৈদী বুলি তেওঁক ফাঁচি দিয়া হ'ল। আৰু ইয়াৰ পাছতেই 1931 চনৰ 31 ছেপ্টেম্বৰত মহাত্মা গান্ধীয়ে ঘূৰণীয়া মেচমেলত অংশগ্ৰহণ কৰিবৰ বাবে ইংলেণ্ডলৈ গৈছিলে, আৰু তেওঁ SS ৰাজপুতনা নামৰ জাহাজখনেদি গৈছিলে। যেতিয়া তেওঁ ইংলেণ্ড পাইছিলেগৈ, সেই সময়ত ইংলেণ্ডৰ বিপক্ষৰ নেতা আছিলে বিষ্টেন চাৰ্চি, আৰু বিষ্টেন চাৰ্চিয়ে মহাত্মা গান্ধীক অৰ্ধনগ্ন ফকীৰ বুলিও কৈছিলে। সেই ঘূৰণীয়া মেচমেলতে নিম্নজাতি বা শোষিত লোকসকলক পৃথক নিৰ্বাচন বা পৃথক স্থানৰ পৰা নিৰ্বাচনৰ কথা উল্লেখ কৰিছিলে। ফলত মহাত্মা গান্ধীয়ে বিৰোধিতা কৰি ঘূৰণীয়া মেচমেল ত্যাগ কৰিলে, আৰু 1931 চনত তেওঁ ভাৰতলৈ ঘূৰি আহি পুনৰ সবিনয় অৱজ্ঞা আন্দোলন আৰম্ভ হৈছে বুলি ঘোষণা কৰিছিলে। কিন্তু তাতে তেওঁক 1931 চনত পুনৰ গ্ৰেপ্তাৰ কৰা হ'ল, আৰু গ্ৰেপ্তাৰ কৰাৰ পাছত 1932 চনত পুনৰ ঘূৰণীয়া মেচমেল অনুষ্ঠিত হ'ল। জাতি বা শোষিত শ্ৰেণীৰ কাৰণে পৃথক নিৰ্বাচনৰ ব্যৱস্থা আইনখন গৃহীত কৰা হৈ গ'ল। ফলত মহাত্মা গান্ধীয়ে জেলৰ ভিতৰতেই আন্দোলন কৰিছিলে। তেওঁ সেই সময়ত পুনেৰ জৰবদা জেলত আছিলে, আৰু সেই জৰবদা জেলৰ পৰাই তেওঁ আন্দোলন কৰিছিলে। শেষত বি.আৰ. আম্বেদকাৰ আৰু মহাত্মা গান্ধীৰ মাজত এখন সন্ধি হৈছিলে বা এখন চুক্তি হৈছিলে, যিখনক পুনা পেক বুলি কোৱা হয়, আৰু সেইখন হৈছিলে 24 ছেপ্টেম্বৰ 1932 চনত। ঠিক আছে, 1932 চনত তেওঁলোকৰ মাজত পুনা পেক বুলি সন্ধি হয়। এইটো সুধিব পাৰে কাৰ কাৰ মাজত হৈছিলে। ঠিক আছে, আজিলৈ ইমানতে এৰিছোঁ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।